বোকাখাটত ভাগিনৰ কোঠাৰ ঘাটত মোমায়েকৰ মৃত্যু। বোকাখাটৰ বৰজুৰি চাহ বাগিচাত সংঘটিত হৈছে হত্যাকাণ্ড। ভাগিনৰ হাতত প্ৰাণ গ'ল মোমায়েকৰ। বৰজুৰিৰ মংগল মুৰ্মুক কালি সন্ধিয়া ভাগিনীয়েক শিৱ বাছনেতে কোঠাৰেৰে আক্ৰমণ কৰে। নিশা যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেলত মৃত্যু হয় মোমায়েক মংগল মুৰ্মুৰ। সম্প্ৰতি হত্যাকাৰী ভাগিন শিৱ বাছনেটক যোৰহাটত আটক কৰে আৰক্ষীয়ে। বোকাখাটৰ পৰা বুবুল দত্তৰ ৰিপৰ্টাৰ লাইভ অসম। হয়, আমি বিশেষ সূত্ৰে গম পাইছো যে বৰজুৰি বাগানৰ চাহ বাগিচাত এই মংগল মুৰ্মুক তাৰ ভাগিনীয়েকে যোৱাকালি সন্ধিয়া কিবা বিশেষ কাজিয়া হৈ থাকিছিলে নেকি ক'ব পৰা নাই। তাৰ মাজতে হতাহতি হৈ থকা অৱস্থাতে তাৰ ভাগিনীয়েকে মোমায়েকক কোঠাৰেৰে মাৰিছে বুলি আমি গম পাইছো। আৰু তাৰে বোকাখাট কমলামেৰী হস্পিটেলত নিছিলে। বেছি জখম হৈ যোৱাৰ কাৰণে যোৰহাটলৈ প্ৰেৰণ কৰিলে, যোৰহাট মৰি থাকিলে বুলি আমি গম পাইছো। তাৰ নিজৰ ভাগিনীক ইয়াৰ লগতে থাকিছিলে, ইয়াত ঘৰতে। এতিয়া লগতে আছে, এতিয়া নাই এতিয়া বৰ্তমান। ৰিপৰ্টাৰ লাইভ অসম।